বাহিনীয়ে একো নিদিলে। ভৰসা জুলুঙালৈ ঘৰমুখী ৰাণা, অংকিতা, মানস। জাকজমক ৰাজনৈতিক জীৱনৰ পৰিৱৰ্তে পালে গঞ্জনা, লাঞ্ছনা। গুৰিয়াল নোহোৱা দুই নাৱত দুই ভৰি নেকি ৰাণা, অংকিতা, মানসৰ। গৌৰৱৰ স্পষ্ট কথা, বেয়া দিনত কংগ্ৰেছ ত্যাগ কৰাসকল ঘূৰি অহাটো নিবিচাৰো। হয়, বতাহীন নাৱৰ যাত্ৰী এতিয়া ৰাণা গোস্বামী, অংকিতা দত্ত আৰু মানস বৰা। বহু পুৱাৰ মানসে হাত এৰি পদুমৰ ঠাৰিত ধৰা মানস, ৰাণা আৰু অংকিতাক যেন জোৰেৰে আঁতৰাই পঠিয়াইছে ৰাজ্যৰ গেৰুৱা বাহিনীৰ নেতৃত্বই। কলৈ যাওঁ, কি কৰোঁ? দোধোৰ মোধোৰ অৱস্থাত এতিয়া এই তিনিগৰাকী পূৰ্বৰ কংগ্ৰেছী। কিবা এটা পোৱাৰ বৰ আশাৰে ৰাণা, অংকিতা, মানসে পিন্ধিছিল গেৰুৱা বসন। কিন্তু গেৰুৱা হোৱাৰ পাছতো বিজেপিত একো সুৰুঙা পোৱা নাই এওঁলোকে। এতিয়া ৰাজনৈতিক মহলত সৰব চৰ্চা, শাসকীয় দলত বিশেষ সুবিধা পোৱাৰ আশাৰে কংগ্ৰেছ ত্যাগ কৰা এইকেইগৰাকীয়ে প্ৰকৃততে বিশেষ একো সুবিধাই কৰি ল'ব নোৱাৰিলে বিজেপিত। ইয়াৰ পৰিৱৰ্তে বিজেপি নেতৃত্বৰ পৰা সন্মুখীন হ'বলগীয়া হ'ল চৰম অৱহেলাৰ। কোনো পদবী অথবা বাপ পোৱাটো দূৰৰে কথা, সাধাৰণ সন্মান কোনো যেন নোহোৱা হৈ পৰা এক পৰিৱেশৰ সৃষ্টি হ'ল দলটোত। এক কথাত পাত্তা নোপোৱা হ'ল বিজেপিত এওঁলোকে। সেয়েহে এনে দুৰৱস্থাত পৰি এওঁলোকৰ মনত পৰিল যেন পূৰ্বৰ কংগ্ৰেছী হৈ থকা সুদিনবোৰলৈ। আনহাতে শাসকীয় দলৰ বৰ্তমান ৰাজনৈতিক পৰিৱেশ আৰু বিৰোধী দলৰ প্ৰতি পূৰ্বতকৈ জনতাৰ বাঢ়ি অহা আস্থা আৰু ভাৱমূৰ্তিৰ বিষয়টোৱে এক প্ৰকাৰে কংগ্ৰেছৰ প্ৰতিয়েই এতিয়া আকৰ্ষণ অনুভৱ কৰাইছে ৰাণা গোস্বামী, অংকিতা দত্ত আৰু মানস বৰাক। অকণ বৰায়ো পুত্ৰ মানসক কংগ্ৰেছলৈ ঘূৰাই আনিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আছে। কিন্তু সম্পূৰ্ণ বিপৰীত স্থিতিত গৌৰৱ গগৈ। কিয়নো বেয়া দিনত দল ত্যাগ কৰি সুবিধাবাদৰ পৰিচয় দিয়া এইসকলক কেতিয়াও আঁকোৱালি নলয় কংগ্ৰেছে। ব্যুৰো ৰিপৰ্ট। গুৰ মাৰি গংগাত পেলোৱা যেন হৈছে নেকি অসমৰ কংগ্ৰেছ দলক। কংগ্ৰেছ দলক নিন্দা কৰি গেৰুৱা বহন পৰিধান কৰা কিছু কংগ্ৰেছী নেতাই আকৌ মন মেলিছে কংগ্ৰেছ দললৈ উভতি যাবলৈ। কিমান স্বাৰ্থপৰ হ'লে একোজন নেতাই এনে কাম কৰিবৰ কাৰণে অকণো কুণ্ঠাবোধ নকৰে। কংগ্ৰেছ দলটোৱে যদি পুনৰ সেই উভতি অহা সেই লালাচা থকা স্বাৰ্থপৰ ব্যক্তিসকলক যদি পুনৰ কংগ্ৰেছত স্থান দিয়ে, তেনেহ'লে কংগ্ৰেছ দলটো আকৌ ক্ষতি সাধন কৰিবৰ কাৰণে অকণমানো কুণ্ঠাবোধ নকৰিব সিহঁতে। অসমৰ কংগ্ৰেছৰ নায়ক স্বৰূপ গৌৰৱ গগৈয়ে এটা ভাল সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে। যিসকলে বেয়া দিনত কংগ্ৰেছক এৰি গুচি গৈছিল, সেইসকলে পুনৰ যদি কংগ্ৰেছলৈ উভতি আহিব বিচাৰে, তেনেহ'লে কংগ্ৰেছ দলত সেইসকলৰ স্থান নাই। আৰু হয়ো যদিহে সেইসকলক পুনৰ স্থান দিয়ে, তেনেহ'লে অসমৰ জনসাধাৰণে আকৌ কংগ্ৰেছ দলটোক ঘৃণা কৰিব, বেয়া পাব। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক বিশেষভাৱে ক'ব খুজিছোঁ যে আপুনি যদি নতুনকৈ আহিছে আজি চেনেলটোলৈ, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে প্ৰতিবেদনসমূহ ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।